শঙ্কৰ সৰ্বগুণাকৰ জাকেৰি নাহে কেও পাওঁ তোহাৰি চৰণক ৰেণু শতকৌটি বাৰেক কৰহু প্ৰণাম বাৰেক কৰহু প্ৰণাম। কৃষ্ণ ৪৫তম বাৰ্ষিক উৎসৱ জ্ঞানপীঠ হাইস্কুলৰ পৰিচালনা সমিতিৰ তত্ত্বাৱধায়ক সমূহক মোৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। কাৰণ তেখেতসকলে মোৰ দৰে এজন মূঢ়মতীক এনেকুৱা এটা বাপ দি আজি মোক কৃতাৰ্থ কৰিলে, গতিকে তেখেতসকলক ধন্যবাদ জনালোঁ। লগতে মই আশা কৰিছোঁ যে আমাৰ এই জ্ঞানপীঠ হাইস্কুলৰ ৪৫তম বাৰ্ষিক উৎসৱটো যাতে সুন্দৰভাৱে পৰিচালিত হয়, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা হোৱাত তেওঁলোকে আমাক সহায় কৰে। মই আজি হস্তকলা প্ৰদৰ্শনী উন্মোচন কৰি সঁচাকৈ আচৰিত হ'লোঁ। কাৰণ ৬৪টি কলাৰ ভিতৰত এই কলা প্ৰধান আৰু যাৰ এই কলা আছে বা যিবিলাক ল'ৰা ছোৱালী এই কলাত পাকৈত তেওঁলোকে পঢ়িব নোৱাৰাৰ কথাও নাথাকে। গতিকে মই অভিভাৱক অভিভাৱিকাসকলক কৈছোঁ যে আমাৰ ল'ৰা ছোৱালী এই ৰুমটোত নহয়, অহাবাৰ যাতে ইয়াৰে কাৰণে আমি এটা ডাঙৰ ৰুম দিব লাগে, হস্তকলাৰ কাৰণে আমি যাতে এটা ডাঙৰ ৰুম দিব লাগে। প্ৰত্যেকেই যাতে হস্তকলাৰ কাৰণে এতিয়াৰে পৰা প্ৰিপেয়াৰ হৈ থাকে, কাৰণ আমাৰ এই হস্তকলা প্ৰদৰ্শনী বাহিৰতো হয় যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিব পাৰে। মই মাতৃসকলক অনুৰোধ কৰিছোঁ, আজিৰ শিশু কাইলৈ নাগৰিক, দেশৰ নাগৰিক, সমাজৰ নাগৰিক, ঘৰখনৰ তত্ত্বাৱধান তেওঁলোকেই কৰিব লাগিব। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল এগৰাকী ভাল মাতৃ এজন ভাল শিক্ষক। এই ক্ষেত্ৰত মই এটা উদাহৰণ দাঙি ধৰিছোঁ, আইসকলে যেন মনোযোগ দিয়ে। ছাত্ৰ ছাত্ৰীকতো আজি মনোযোগ দিয়াৰ প্ৰশ্নটোৱেই নাই আৰু তেওঁলোকে বহুত উন্মাদ হৈ আছে। গতিকে অভিভাৱক অভিভাৱিকাসকলক কৈছোঁ তেখেতসকলে যাতে মন দি কথাটো শুনে। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে যে এগৰাকী মাতৃ হ'ল ভাল শিক্ষক। এবাৰ এখন স্কুলৰ শিক্ষকে এজন ছাত্ৰক এটা কাগজৰ টুকুৰা দি পঠাইছিল। কাগজৰ টুকুৰাটো লৈ খুব আনন্দ মনে ছাত্ৰজনে ঘৰলৈ আহিছিল আৰু মাকক কৈছিল, মা তোমাক আমাৰ শিক্ষকে, আমাৰ ছাৰে আজি এই কাগজখন দি পঠাইছে, এইটো লোৱা তুমি। মাকে কাগজখন লৈ পঢ়ি চাইছিল আৰু কান্দি উঠিছিল। তেতিয়া ছাত্ৰজনে মানে তেওঁৰ ল'ৰাজনে কৈছিল, মা কি লিখিছে ছাৰে ইয়াতে, তুমি যে কান্দিছা? মাকে কৈছিল, বাছা ইমান সুন্দৰ কথা লিখিছে, সঁচাকৈ মই বহুত আনন্দিত জানা, তুমি সেয়া বহুত ভাল, ক্লাছত বহুত চোকা, ক্লাছত নহয় স্কুলৰে চোকা ল'ৰা, যি চোকা ল'ৰাজনক শিক্ষকে শিকাবই নোৱাৰে, তোমাৰ উপযুক্ত শিক্ষক হেনো স্কুলখনত নাই, গতিকে তোমাক স্কুলত যাব মানা কৰিছে। আৰু তাৰে পিছদিনাখনৰ পৰা মাকে নিজেই শিক্ষক হিচাপে সেই সন্তানটোক শিকোৱাৰ দায়িত্ব ল'লে। আৰু এদিন পঢ়ি শুনি তেওঁ ডাঙৰ মানুহ হ'ল, ডাঙৰ বিজ্ঞানী হ'ল। সেইজনে হ'ল থমাছ আলভা এডিছন। আৰু যেতিয়া তেওঁ বিজ্ঞানী হ'ল তেতিয়া তেওঁ লাইব্ৰেৰীৰ কিতাপবিলাক চাওঁতে সেই কাগজৰ টুকুৰাটো পাই আচৰিত হৈছিল আৰু নিজে পঢ়ি তেওঁ কান্দি উঠিছিল যে সেইজনে মাতৃ যিজনে তেওঁক জীৱন গঢ়াত সহায় কৰিলে। সেইকাৰণে কৈছোঁ যে আচলতে শিক্ষক শিক্ষয়িত্ৰীবিলাক স্কুলতহে, কিন্তু প্ৰধান শিক্ষয়িত্ৰী হ'ল মাকবিলাক। গতিকে মাকবিলাকে যাতে এই দায়িত্ব পালন কৰে। ইয়াৰ উপৰিও আমাৰ জীৱনত বহুত প্ৰত্যাহ্বান আহে, সুখ দুখ যেন আমাৰ
জীৱনৰ লগৰী এই প্ৰত্যাহ্বানবিলাকৰ সন্মুখীন আৰু এই প্ৰত্যাহ্বানবিলাকৰ সমাধান আমি কেনেকৈ কৰিম তাৰ বিষয়ে অকণমান কৈছোঁ। এখন ৰাজ্যত ৰজা আছিল। তেওঁ অকল ৰজাই নহয়, তেওঁ সুনিপুণ যোদ্ধা। তেওঁ যুদ্ধ কৰি এবাৰ মুখখন পুৰিছিল। যুদ্ধ কৰোঁতে তেওঁৰ মুখখন পুৰিছিল, ভৰি এখন বিকলাংগ হৈছিল। সেইকাৰণে ৰজাজনৰ বৰ দুখ যে মোৰ ছবি ৰজা মহাৰজাসকলৰ ছবিবিলাক সদায় থাকে, ফটোবিলাক সদায় থাকে, যুগ যুগ ধৰি থাকে, বংশৰ পিছত বংশই চাই। সেইকাৰণে ৰজাজনৰ বৰ দুখ যে মই মৰিলে মোৰ এই ফটোখনটো মোৰ ভাল নহ'ব, তাত কৰি মই জীৱিত কালতে মোৰ ফটো এখন আঁকিব দিলে দেখোন বেছি ভাল হয়। সেইকাৰণে তেওঁ চিত্ৰশিল্পীবিলাকক ক'লে যে তোমালোকে এনেকুৱাকৈ এখন ফটো আঁকা মোৰ, যি ফটোত মোৰ এই কুৎসিত মুখখন দেখা নাপায়, বিকলাংগ ভৰিখন দেখা নাপায়। তেতিয়া চিত্ৰশিল্পীবিলাকে আচৰিত হ'ল, কাৰণ চিত্ৰশিল্পীবিলাকে আচৰিত হ'ল ৰজাৰ মুখখন নেদেখাকৈ মই বাৰু নেদেখুৱাকৈ মই কেনেকৈ ছবি আঁকিম, বিকলাংগ ভৰি নেদেখুৱাকৈ মই কেনেকৈ ছবি আঁকিম, অসম্ভৱ কথা। কাৰণ মুখখন যদি মই সেনেকুৱাকৈ আঁকো তেতিয়াহ'লে মোক ৰজাই চিৰদিনৰ কাৰণে মাৰি পেলাব, নতুবা বন্দীশালত বন্দী কৰি থ'ব। তেতিয়া ৰজাই ভাবিলে যে সকলো চিত্ৰশিল্পীকে কৈ লাভ নাই, গতিকে এজনক মই দায়িত্ব দিওঁ। এই বুলি এজন চিত্ৰশিল্পীক মাতি আনিলে আৰু তেওঁক দায়িত্ব দিলে তেওঁৰ এটা ফটো আঁকাৰ কাৰণে, তেওঁৰ এটা ছবি আঁকাৰ কাৰণে। চিত্ৰশিল্পীজনে বিপাকত পৰিল, কি কৰিব এতিয়া? তেতিয়া তাৰ পিছদিনাখনৰ পৰাই সেই চিত্ৰকৰজনে সদায় ৰজাৰ ওচৰলৈ আহি দূৰে দূৰে ৰজাক নিৰীক্ষণ কৰিলে। দেখিলে যে ৰজাজন ইমান ভাল, সঁচা কৰি তেওঁলোকে জানে যে ৰজাই প্ৰজাহিতকৰ কাম বহুত কৰে, তেওঁৰ ভাল মন বহুত আছে। তেওঁ যিমানেই কাষ চাপি আহিছে ৰজাজনক সিমানেই উপলব্ধি কৰিছে যে তেওঁ ইমান গুণৰ অধীন, ইমান গুণৱান ৰজা এজন, তেওঁৰ মুখৰ ছবিটো তেওঁ পাহৰি গ'ল। আৰু তেওঁ তেনেকুৱাকৈ নিৰীক্ষণ কৰিলে 15-20 দিন। তাৰপিছত তেওঁ ছবিখন আঁকিবলৈ হাতত কাগজ কলম তুলি ল'লে। তেতিয়া এমাহ পিছত ৰজাই তেওঁৰ ছবিখন দেখা পালে সেই চিত্ৰশিল্পীৰ হাতত। চিত্ৰশিল্পীজনে ধুনীয়াকৈ লৈ আহি ৰজাক দিলে। ৰজাই ভাবিলে, হাৰে মই ইমান সুন্দৰ, কিয় জানেনে? সেই চিত্ৰশিল্পীগৰাকীয়ে ৰজাৰ ছবিখন ইমান সুন্দৰকৈ আঁকিছে যে তেওঁৰ যিখন পুৰা মুখ, সেইখন পুৰা মুখত তেওঁ সেই যে যুদ্ধ কৰা ঢাল থাকে, সেই যুদ্ধ কৰা ঢালখন তেওঁৰ পুৰা মুখখনত দিছে আৰু বিকলাংগ ভৰিখন ঘোঁৰাৰ ভৰিৰ লগত মিলাই দিছে। গতিকে চাওকচোন যে আমাৰ মনবিলাক যদি পবিত্ৰ হয়, আমাৰ মনবিলাক যদি সুন্দৰ হয়, তেতিয়াহ'লে কুৎসিত মানুহজনকো আমি ভালদৰে দেখিব পাৰোঁ। আৰু সেয়েহে মই অভিভাৱক অভিভাৱিকাসকলক এটাই অনুৰোধ কৰোঁ যে আমাৰ এই শিশুসকলক এটা ভাল মনৰ কৰি যেন গঢ়ি তোলে। কাৰণ তেওঁলোকে আশা কৰিব নালাগে যে আমাৰ এই গোটেই 100% পাওক। যদি 100% পায় কোনো কথা নাই, তেওঁলোকে 30% পাওক, কিন্তু ভাল মানুহ হওক। কাৰণ আমাৰ নৱপ্ৰজন্ম আজি কোন মুখে আপোনালোকে নিশ্চয় কোন মুখে ধান খাইছে আপোনালোকে নিজেই জানিছে। গতিকে এই নৱপ্ৰজন্মক ৰক্ষা কৰিব লাগিলে আপোনালোক সচেতন হ'ব লাগিব, কাৰণ আমি আৰু আপোনালোক এই সমাজখনতে আছোঁ। ইয়াৰ উপৰিও আমাৰ জীৱনত আমি ভগৱানক যেনেকৈ বিচাৰোঁ সেনেকৈ পাওঁ। চিত্ৰশিল্পীজনে ভগৱানক প্ৰাৰ্থনা কৰি হাতত তুলিকা তুলি লৈছিল আৰু তেওঁ ভগৱানৰ আশীৰ্বাদ লাভ কৰিছিল। ভগৱানৰ আশীৰ্বাদ লাভ কৰা আন এটা সাধু কৈ মই মোৰ বক্তব্যৰ সামৰণি পেলাম। এগৰাকী নামতী বুঢ়ী আছিল। তেওঁ সদায় নাম গায়, ভগৱানৰ গুণানুকীৰ্তন কৰে। এবাৰ কি হ'ল, নামতী বুঢ়ীয়ে এজনক পইচা দিব লগা আছিল। পইচা দিয়া ডেটটো চমু চাপি আহিছে
ইফালে কালি পইচা দিব লাগে, আজি নামতি বুঢ়ীৰ ৰাতি এখন নাম আছে, গতিকে কি কৰিব? তেওঁ কৈছে, ভগৱান তুমি যি কৰা আৰু, কাৰণ কালি পইচা দিব লাগে, আজি মোৰ নামখন আছে, মই দেখোন তোমাৰেই নামবোৰ লৈ আছোঁ, গতিকে পইচাখিনি মিলাই দিবা দেই। নামতি বুঢ়ীয়ে পইচাখিনি মিলাই দিব বুলি নামৰ পৰা আহি পাওঁতে 12টা বাজিল। তেতিয়াও ভগৱানক ভাবিছে, হে ভগৱান পইচাখিনি দেখোন তুমি মিলাই নিদিলা, কালি পোৱা মানুহজনক পইচাটো মই কেনেকৈ দিম? তেতিয়া নামতি বুঢ়ীৰ মনত এটা বুদ্ধি খেলিলে। নামতি বুঢ়ীয়ে ভাবিলে যে মোক যিজন বন্ধুৱে সদায় সহায় কৰে, এইবাৰহে মই তেওঁক পোৱা নাই, গতিকে সেইজন বন্ধুৰ ঘৰলৈ যাওঁ, কাৰণ বাৰীত বহুত নাৰিকল আছে, তাৰে দুটামান পাৰি আনি মই কালি বজাৰত বিক্ৰী কৰিলে নিশ্চয় মোৰ সেই টকাকেইটা পাম। তেতিয়া নামতি বুঢ়ীয়ে সেইমতেই কাম কৰিলে। গছত উঠিল গৈ, গছত নাৰিকল পাৰোঁতে দুটা নাৰিকল টিঙৰ ওপৰত পৰিল। ধমকৰে শব্দ হোৱাৰ লগে লগে গৃহস্থই সাৰি পালে। গৃহস্থই সাৰি পোৱাৰ লগে লগে চুৰ চুৰ বুলি যেতিয়া চিঞৰি দিলে, সকলো মানুহ আহি তাত উপস্থিত হ'ল। তেতিয়া বুঢ়ীয়ে ভাবিলে, হে ভগৱান তুমিতো মোক পইচা নিদিলাই, এতিয়া দেখোন মোৰ মান সন্মানক হেদালা আৰু শেষত মোক গণপ্ৰহাৰৰ দ্বাৰা মোক আধা মাৰাও কৰিবা, এতিয়া মই কি কৰোঁ? এই লগে লগে নামতি বুঢ়ীৰ এটা বুদ্ধি ভাঙিলে। কিনো তোমাৰ লীলা তুমি কিনো তোমাৰ লীলা প্ৰভু, কিনো তোমাৰ লীলা, ও বৈকুণ্ঠলৈ নিম বুলি গছত উঠাই দিলা, বৈকুণ্ঠলৈ নিম বুলি গছত উঠাই দিলা। আৰে এইটো দেখোন আমাৰ নামতি আই। সকলোৱে ভাবিলে নামতিৰ কিবা নিশ্চয় হৈছে, কাৰণ তেওঁ গছত কিয় উঠিলে? এই বুলি কথা ভাবি থাকোঁতে নামতিয়ে কিছুমানে চিঞৰিছে, আই আপুনি নামি আহক, কি হৈছে? আপোনাৰ নিশ্চয় কিবা হৈছে, আপোনাৰ নিশ্চয় কিবা হৈছে। সকলোৱে আচৰিত হোৱাত নামতি বুঢ়ী সেই সময়তে আহি নামি আহিল মাটিলৈ। তেতিয়া নামতি বুঢ়ী আইক সকলে সুধিলে, হে আই আপোনাৰ আচলতে হৈছিল নেকি? আপুনিতো এনেকুৱা কাম কৰিদিনা নকৰে, গতিকে আমাক ভাঙি পাতি কওকচোন। তেতিয়া নামতি বুঢ়ীয়ে ক'লে, আচলতে মোৰ কি হৈছে ময়ো নাজানো, মই ৰাতি শুই আছোঁ, মই আচলতে অহাকালি এজনক পইচা দিব লাগে, কিন্তু পইচা কেনেকৈ দিম সেই কথা চিন্তা কৰি থাকোঁতে, কাৰণ মোৰ পইচা যোগাৰ হোৱা নাই, সেই কথা চিন্তা কৰি থাকোঁতে ভগৱান কৃষ্ণ আহি মোৰ সন্মুখত দেখা দিলে আৰু তেওঁ ক'লে, নামতি আই আপোনাক এবাৰ বৈকুণ্ঠলৈ নিয় বোলক। নামতি আইয়ে কৈছে যে মই নাযাওঁ, কাৰণ মই অহাকালি মানুহজনক পইচা দিব আছে। নহয় আই, এই ৰথখন চোতালতে থৈছোঁ, গতিকে আপুনি ওলাই আহক আৰু আমি দুয়ো বৈকুণ্ঠলৈ যাম, আৰু তৎক্ষণাত সেই যাম আৰু আহি আপুনি ৰথত উঠক, আমি যাওঁ আৰু যাওঁ আৰু আহোঁ, বেছি সময় নালাগে। নামতি আইয়ে ক'লে যে মই আহিলোঁ, ৰথত উঠিলোঁ, কৃষ্ণই লৈ গৈ আছে, নাৰিকল গছজোপাৰ ওপৰ পালে ঠেকচা এটা খোৱালে। তাৰপিছত মই দেখিলোঁ নাৰিকলৰ শব্দটোও হৈছে আৰু মই নাৰিকলৰ গছত। তেতিয়া আইয়ে ক'লে যে চাওকচোন, মই বোধহয় কথাখিনি তেনেকৈ ভাবাৰ কাৰণে হ'ল নেকি? ৰাইজে ক'লে, নহয় আই আপোনাৰ বৰ সাংঘাতিক বিপদ হৈছে, কোনো কথা নাই, আমি আছোঁ নহয়, আপুনি কিয় চিন্তা কৰিছে? 5 পইচা 10 টকা 5 টকা সকলোৱে দি নামতি বুঢ়ীক সহায় কৰিলে। যে চাওকচোন তাৰমানে কেনেকুৱা কথা, আমি ভগৱানক যেনেকুৱাকৈ বিচাৰোঁ তেনেকুৱাকৈ পাওঁ, হয়নে নহয়? মই অভিভাৱিকাসকলক কৈছোঁ যে হয়নে নহয়, আমি ভগৱানক যেনেদৰে বিচাৰোঁ তেনেদৰে পাওঁ। গতিকে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ মাতৃসকলক কৈছোঁ যে তেওঁলোকক সন্ধিয়া যাতে আপোনালোকে অকণমান হ'লেও ভগৱানক চাকি বন্তি গছি নজ্বলালেও অন্ততঃ ধ্যান কৰিব দিয়ে, লগত কিন্তু আপোনালোক পঢ়িব লাগিব, আৰু অন্ততঃ 1.5 ঘণ্টা সময় তেওঁলোকৰ লগত আপোনালোকে বহিব, কাৰণ আজিকালি ল'ৰা ছোৱালী বহুত চঞ্চল। অকল শিক্ষকক দিলে নহয় আইসকল, অকল শিক্ষকক দিলে নহয়, আপোনালোকে
আপোনালোকেহে আচল শিক্ষক মই আগতেই উদাহৰণত কৈছোঁ যিহেতুকে আপোনালোকে আচল শিক্ষক ল'ৰা ছোৱালী ভাল হ'ব লাগিলে আপোনালোকেও চেষ্টা কৰক আপোনালোকেও সময় দিয়ক আমিও সময় দিম আপোনালোকৰ চেষ্টাত ছাত্ৰ ছাত্ৰী আমাৰ চেষ্টাত ছাত্ৰ ছাত্ৰী নিশ্চয় ভাল হ'ব এইখিনি কৈয়ে মই মোৰ বক্তব্যৰ সময় নিমাৰিলোঁ ধন্যবাদ